তেওঁলোকে লাগি আছে। আজি আমাৰ যিটো টিবি পেচেণ্ট বিলাকক আমি যিটো খাদ্যৰ যোগান দিছোঁ বিনামূলীয়াকৈ, এইটো এটা নগাঁৱৰ কাৰণে সৌভাগ্যৰ কথা আৰু আমাৰ পেচেণ্টৰ কাৰণে এটা ভাল খবৰ। আমি এইটো চেষ্টা কৰিম যে আমি সম্পূৰ্ণখিনি পেচেণ্টক এই বিনামূলীয়া খাদ্যটো আমি যোগান ধৰিব পাৰোঁ। এইটো আমাৰ আজিৰ অনুষ্ঠানত যোগান ধৰিছে কৃষ্ণা ডায়েগনষ্টিক, গুৱাহাটীৰ কৃষ্ণা ডায়েগনষ্টিক, আৰু তেখেতসকলে বিশেষজ্ঞসকল মোৰ লগত আছে, জেনেৰেল মেনেজাৰ আছে। আমাৰ এই প্ৰগ্ৰেমটো হ'ল নিশ্চয় মৃত্যু হিচাপে তেখেতসকলে আমাক 600 পেচেণ্টৰ খাদ্যৰ যোগান ধৰিছে আৰু 6 মাহলৈ দি থাকিব। এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো নিশ্চয় মৃত্যুটো প্ৰৱৰ্তন কৰিছে এইকাৰণে ইয়াৰ দ্বাৰা যাতে পাব্লিকেও বা কৰ্পৰেটেও চবেই যাতে আমাৰ এই টিবি ভাৰত যিটো অভিযান ইয়াৰ লগত সহযোগী হওক, ভাগিদাৰী হওক। ইয়াকে কৈছে জন ভাগিদাৰী, যাতে চবেই ইয়াৰ লগত জড়িত হয়। অকল হেল্থ ডিপাৰ্টমেণ্টে টিবিটো নিৰ্মূল কৰিব নোৱাৰে। টিবিটো এটা সামাজিক ব্যাধি, গতিকে ৰাইজ, পঞ্চায়ত, বেলেগ বেলেগ ডিপাৰ্টমেণ্ট চবেই আহি সহযোগ কৰিলে আমি নিশ্চয় 25ত এই টিবি মুক্ত কৰিব পাৰিম। এই অনুষ্ঠানত আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ অৰুণাভ চৌধুৰী, আমাৰ চিভিলৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰ ডক্টৰ ভূপেন বৰুৱা, আৰু আমাৰ ইয়াৰ চিভিলৰ পুৰণা ছিনিয়ৰ জ্যেষ্ঠ ডক্টৰ দিলীপ শৰ্মা ছাৰ আছিলে, আৰু মই ডক্টৰ বিজয় সিং ডিষ্ট্ৰিক্ট টিবি বিষয়া, আৰু আমাৰ কৃষ্ণা ডায়েগনষ্টিকৰ জেনেৰেল মেনেজাৰ অপাৰেশ্যন মেনেজাৰ মনোজ টিমচিনা তেখেত উপস্থিত আছে।